চাংমাজি খেলপথাৰত এখন আকৰ্ষণীয় ক্ৰিকেট খেল ৰাতিপুৱা এই আকৰ্ষণীয় ক্ৰিকেট খেল চাবলৈ গৈ ভিৰ কৰে শ শ দৰ্শকে দৰ্শকেও উৎকট গৰমক নেওচি আমোদ লয় এই আকৰ্ষণীয় ক্ৰিকেট খেলৰ অকল এয়াই নহয় হোজাই দবকাৰ পৰাও গৈ উপভোগ কৰে এই আকৰ্ষণীয় খেলখন খেলৰ দৃশ্য চাই আপুনিও আমোদ ল'ব শংকৰদেৱ নগৰ আৰক্ষী দল আৰু দবকা আৰক্ষী দলৰ মাজত হৈছিল এই আকৰ্ষণীয় ক্ৰিকেট খেল শংকৰদেৱ নগৰ 11-এ প্ৰথমে বেটিং কৰি 15 অভাৰত সংগ্ৰহ কৰিছিল 179 ৰান যদিও দবকা আৰক্ষী 11-ৰ হৈ দুৰ্দান্ত প্ৰদৰ্শনেৰে খেলিছিল দেৱজিৎ সিং আৰু ৰাজা বৰুৱাই আৰু দেৱজিৎ সিঙৰ এই দুৰ্দান্ত প্ৰদৰ্শনেৰে মন জয় কৰে খেল চাই থকা সকলো দৰ্শকৰ যদিও 13.3 অভাৰত 179 ৰানৰ লক্ষ্য পাৰ কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে দবকা আৰক্ষী 11 দল বিগত কেইদিনমান আগতে আমি মুৰাদানৰ লগত খেলিছিলো তাতো আমি 180 টাৰ্গেট পাইছিলো আৰু সেই 180 টাৰ্গেট আমি 11 অভাৰতে আমি সমাপ্ত কৰিছিলো আজি 15 অভাৰৰ খেল আছিল তেখেতসকলে ভাল খেল খেলিছে আমাৰ 180 টাৰ্গেট দিছিলে কিন্তু আমাৰ বেটসম্যান খিনিয়ে ভাল খেলিলে বিশেষকৈ আমাৰ ৰাজা আৰু আমাৰ সিং দেৱজিৎ সিঙে যি সুন্দৰ খেল খেলিলে গতিকে আমি 13 অভাৰতে আমাৰ খেল সমাপ্ত কৰি দিছে ভাল লাগিল আজি বহুত ভাল লাগিল আমি ইমান কষ্টৰ মাজতো আজি যে খেলাখন যে হ'ল বহুত ভাল লাগিল আমাৰ সেইখিনিয়ে বহুত ধন্যবাদ ভবা নাছিলোঁ কিন্তু 22 লাখ জিতি গ'লোঁ আৰু প্ৰথমত ভবা নাছিলোঁ ভাল লাগিছে ইয়াত আমাৰ টিমকেইটাও ভালেই খেলিলে আমাৰ সম্পন্ন কৰি যাওঁ পাৰ্টিও ভালেই খেলিলে হ'লেও টাৰ্গেটো 180 দিলে এইকেইটা হ'লেও আমাৰ টিমৰ বলিংটো ঠিক আছে বেয়া হোৱা নাই কিন্তু বেটিংটো আমাৰ ভালেই হৈছে হ'ব সেইকাৰণে আমাৰ ভিক্টৰী হ'ল আজি আৰু ইতিমধ্যে